হয় নিশ্চিতভাৱে আচলতে ক'ব লাগিব এটা কথা যে যি সময়ত ৰাজ্য চৰকাৰে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছে সেই সময়ত কিন্তু পৰ্বতজোৰা যি বাঘবাৰী সংৰক্ষিত বনাঞ্চল আছে এই বনাঞ্চলে কিন্তু এতিয়া ধ্বংসলীলাৰ কাৰণে কিন্তু বাতৰিৰ শিৰোনাম দখল কৰিব লগা হৈছে বুলি ক'ব লাগিব আচলতে যি সময়ত আচলতে ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে অমৃত বৃক্ষ আন্দোলনৰ নামত সেই সময়তো কিন্তু এই যি সংৰক্ষিত বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চলত কিন্তু দিনে নিশা অবাধে কিন্তু যি বন ধ্বংসলীলা এয়া কিন্তু অব্যাহত আছে আজি আমি আকৌ উপস্থিত হৈছোঁ এয়া হৈছে পৰ্বতজোৰা যি বাঘবাৰী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ একেবাৰে নিলগতে লাগি থকা যি আচলতে সংৰক্ষিত বনাঞ্চল আছে সংৰক্ষিত বনাঞ্চলতে উপস্থিত হৈছোঁহি আৰু নিশাৰ ভাগত আচলতে এইখন সংৰক্ষিত বনাঞ্চলৰ অপনেত যিসমূহ শালগছ আছে এই শালগছসমূহ কাটি কিন্তু তহিলং কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বেও আমি কেইবাবাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যদিও কিন্তু আজিকো প্ৰতি এই যিগৰাকী বনাঞ্চলিক বিষয়া আছে বা যিগৰাকী DFO আছে তেওঁলোকৰ কিহৰ কাৰণে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে তাক লৈ কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বৰ সদিত সামগ্ৰিক পৰিৱেশখিনি আচলতে দেখুৱাব যে ইফালৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে চাব যে এই যি অপৰিণত শালগছসমূহ আছে শালগছসমূহ কিন্তু কাটি এফালৰ পৰা তহিলং কৰা পৰিলক্ষিত হৈছে আৰু অধিক তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে গৌৰীপুৰৰ পৰা বাঘবাৰী সংৰক্ষিত বাঘবাৰী যোৱালৈ যি আচলতে পথছোৱা আছে এই পথছোৱাৰ একেবাৰে নিলগত লাগি থকা এই যি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ যি আচলতে সংৰক্ষিত বনাঞ্চল এই যি শালগছসমূহ আছে এফালৰ পৰা কাটিছে আৰু নিতৌ কিন্তু এইখন ৰাস্তাৰে কিন্তু যি আচলতে বাঘবাৰী বনাঞ্চলিক বিষয় আছে এইখন ৰাস্তাৰে কিন্তু যাব লগা হয় তৎসত্ত্বেও আজিৰ প্ৰতি কিহৰ কাৰণে তেওঁৰ চকুত নপৰে এই বিষয়ক লৈ কিন্তু বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যিহেতু ছাত্ৰ সংগঠনৰ নেতা আছে আমি কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে যে দীৰ্ঘদিনৰ পৰা এইখন যি আচলতে সংৰক্ষিত বনাঞ্চল আছে এয়া কিন্তু যি ধ্বংসলীলা বন ধ্বংসলীলা কিন্তু বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে আপুনি বিভিন্ন সময়ত আমি দেখিছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমিও এই ক্ষেত্ৰত বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আজিৰ প্ৰতি কিহৰ কাৰণে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নহয় কি ক'ব আচলতে প্ৰথমে ক'ব লাগিব যে অসমৰ বন বিভাগে ব্যৰ্থ আৰু পৰ্বতজোৰাৰ অন্তৰ্গত যিজন DFO মহোদয় অবিনেশ বসুমতাৰী এজন ব্যৰ্থ DFO আচলতে আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই তেখেতৰ ওপৰত চৰকাৰে আনফালে বন ৰোপণ কৰাৰ কাৰণে পদক্ষেপ লয় আনফালে এক বৃহৎ চক্ৰ বিজেপি চৰকাৰে উঠি পৰি লাগিছে বন ধ্বংস কৰাৰ কাৰণে আমি এটা কথা ক'ব বিচাৰিছোঁ যিহেতু BTR প্ৰমোদ বড়ো চৰকাৰে এই যে সংৰক্ষিত বনাঞ্চলৰ গছসমূহ আছে এইসমূহ আচলতে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি আচলতে ব্যৰ্থ স্পষ্ট কথা আমি প্ৰমোদ বড়ো নেতৃত্বত চৰকাৰক আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো যিজন DFO মহোদয়ৰ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আজি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ এই পৰ্বতজোৰাৰ বাজবাৰী বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো কোনো ধৰণৰ চৰকাৰ আৰু DFO মহোদয়ে কোনো পদক্ষেপ লোৱা নাই আচলতে যিসকল কালপিত এই বন ধ্বংস কৰাৰ কাৰণে সেই কালপিতৰ লগত বন বিষয়ৰ লগত জড়িত আচলতে আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আচলতে এটা বস্তু লক্ষ্য কৰা যায় যিদিনাখন বাতৰি সম্প্ৰচাৰ হয় আমি ND24 কিছুদিন পূৰ্বে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ তাৰ পিছদিনা এটা ডাম্পাৰ ধৰে এটা ট্ৰেক্টৰ ধৰে বা কিবা এটা গাড়ী ধৰি কিন্তু মানে একেবাৰে কামটো হাৰি যায় নেকি আচলতে একতাৰে এইবিলাক ভেকু ভাওনা দুই এটা কাঠ বা ঠেলা বা গাড়ী দুই এটা ধৰাৰ পিছত আমি দেখিবলৈ পাওঁ এৰি দিয়া হয় আচলতে সিহঁতৰ এক ভেকু ভাওনা আমি বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পিছতো চৰকাৰে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আমি চৰকাৰ আৰু BTRৰ চিফ মহোদয়ক অনুৰোধ জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যিজন DFO জনৰ ওপৰত এক পানিশমেণ্ট দিব লাগে অনাথাই কিন্তু ABMC আৰু দল সংগঠনে স্থানীয় ৰাইজে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ